যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ। সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ। 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ। এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে, এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775। তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যি NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ। এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ। 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে। এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত 2-3জন মানুহৰ নাম বাদ পৰি আছে। সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম। মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব। প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব। আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাৰপিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব, কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ। কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ, কিন্তু আমাৰ চেঞ্চাছ নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে, তেওঁ আমাক কৈছে।